আজি ইয়াতেতো মই জাৰ্নেলিষ্টত এজনো বড়ো মানুহ দেখা নাই, আপোনালোকেই বহি আছে। গতিকে এই পৰিৱেশটো ক'ত আছিল? আপোনালোকে ইমান যদি ধৰি লয় যে আপোনালোকে সকলো জাতি জনজাতি ইমান ডাইৰেক্ট প্ৰশ্ন সুধি আছে, আজিৰ পৰা 10 বছৰ আগত পাৰিলেহেঁতেন নেকি? গতিকে সেইটোৱে ডাঙৰ সফলতা হয়নে নহয়? বিটিআৰ চুক্তি হয়নে নহয়? বাবাই যি ধৰণে কেমেৰালৈ মোক সুধি আছে, 10 বছৰ আগত পাৰিলেহেঁতেন নেকি? এইটোৱে আটাইতকৈ ডাঙৰ সফলতা। অশান্তিটো কোনেও কৰা নাছিল, অশান্তিটো কংগ্ৰেছে কৰিছিলে। ৰঞ্জন মেমাৰী বিটিআৰ চুক্তিকাৰী আজিও জেলত, তেওঁৰ আইনী প্ৰক্ৰিয়া তেওঁৰ প্ৰক্ৰিয়াটো আমাৰ হাতত নাই, NIA আৰু CBI হাতত আছে। কিন্তু তেওঁ বেটেলিয়নৰ কেম্পত আমি তেওঁক ভাল কৰি ৰাখিছোঁ। কোনো জেলত থকা কয়েদীৰ দৰে তেওঁ থকা নাই, খুব ভাল কৰি আছে। আৰু যোৱা পৰহিও NDAৰ বহুবিলাক NDFBৰ বহুবিলাক নেতা বা কৰ্মীয়ে জামিন পাইছে। আৰু আমি দিল্লীৰ পৰা কেছ ঘূৰাই আনিছোঁ, যিটো কেতিয়াও অসমত হোৱা নাছিল। NIAৰ পৰা কেছ আমি উভতাই আনিছোঁ। এটা প্ৰশ্ন আছে ছাৰ, আজি ইয়াতেতো মই জাৰ্নেলিষ্টত এজনো বড়ো মানুহ দেখা নাই, আপোনালোকেই বহি আছে। গতিকে এই পৰিৱেশটো ক'ত আছিল? আপোনালোকে ইমান যদি ধৰি লয় যে আপোনালোকে সকলো জাতি জনজাতি ইমান ডাইৰেক্ট প্ৰশ্ন সুধি আছে, আজিৰ পৰা 10 বছৰ আগত পাৰিলেহেঁতেন নেকি? গতিকে সেইটোৱে ডাঙৰ সফলতা হয়নে নহয়? বিটিআৰ চুক্তি হয়নে নহয়? বাবাই যি ধৰণে কেমেৰালৈ মোক সুধি আছে, 10 বছৰ আগত পাৰিলেহেঁতেন নেকি? এইটোৱে আটাইতকৈ ডাঙৰ সফলতা। অশান্তিটো কোনেও কৰা নাছিল, অশান্তিটো কংগ্ৰেছে কৰিছিলে। ৰঞ্জন মেমাৰী বিটিআৰ চুক্তিকাৰী আজিও জেলত, তেওঁৰ আইনী প্ৰক্ৰিয়া তেওঁৰ প্ৰক্ৰিয়াটো আমাৰ হাতত নাই, NIA আৰু CBI হাতত আছে। কিন্তু তেওঁ বেটেলিয়নৰ কেম্পত আমি তেওঁক ভাল কৰি ৰাখিছোঁ। কোনো জেলত থকা কয়েদীৰ দৰে তেওঁ থকা নাই, খুব ভাল কৰি আছে। আৰু যোৱা পৰহিও NDAৰ বহুবিলাক NDFBৰ বহুবিলাক নেতা বা কৰ্মীয়ে জামিন পাইছে। আৰু আমি দিল্লীৰ পৰা কেছ ঘূৰাই আনিছোঁ, যিটো কেতিয়াও অসমত হোৱা নাছিল। NIAৰ পৰা কেছ আমি উভতাই আনিছোঁ। এটা প্ৰশ্ন আছে ছাৰ, আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।